ইউটিউব চেনেল লৈ এইবাৰ যিসকলে মেট্ৰিক পৰীক্ষা দিব সিহঁতৰ বাবে এই ভিডিঅ'টো বনাইছোঁ মই। যিসকলে ভাবে মেট্ৰিকত ষ্টেণ্ড কৰিম বুলি ভাবে সিহঁতে এটা টাইমো এনেই লছ কৰিব নালাগিব। যেনেকৈ এতিয়া কাৰোবাৰ বিয়া সভাত ভাত খাব যোৱা এনেকুৱা কামত মানে বিজি থাকিলে নহ'ব। এনি টাইম পঢ়া নহয়, কিন্তু পঢ়াৰ লগতে মনটো ভাল থাকিবলৈ খেলা, নিজৰ অন্য স্কিল গুণ ব্যৱহাৰ কৰা। এনেকৈ মই পঢ়াৰ লগতে খেলো। মেট্ৰিকত 72% পাই উত্তীৰ্ণ হৈছোঁ আৰু 2খন লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছোঁ, এখন বিজ্ঞান আৰু হিন্দীত। লগতে মই এবাৰ খেল মহাৰণ 2.0ত চাইকেলিং খেলত ছেকেণ্ড পজিশ্যন পাবলৈ সক্ষম হৈছোঁ। কিছুমানে কয় খেল খেলিলে অন্য কাম বন কৰিলে সময় নষ্ট হয়, কিতাপত বৰবাদ হয় বুলি কিছুমান অভিভাৱকে খেলিবলৈ নিদিয়ে। কিন্তু মোৰ মা দেউতাই মোক পঢ়াৰ লগতে সমানে খেলটো বজাই ৰাখিবলৈ দিয়া। গৰম বন্ধ দিছে, গৰম বন্ধত ৰোৱা ৰুব যায় আহি আকৌ গধূলি অলপ আৰাম কৰি এনেকৈ সিহঁতে মিলাই ল'ব কোনটো ছাবজেক্টত প্ৰথম ভাল লাগে সেইটো ছাবজেক্ট পঢ়িব প্ৰথমতে। তাৰপৰা যোনটো অকণমান হাৰ্ড লাগে সেইটো লাহে লাহে যোনকেইটা তাৰ পইণ্টৰ ভিতৰত যোনকেইটা পইণ্ট ভাল লাগে সেইকেইটা পইণ্ট প্ৰথমতে পঢ়িব। তেতিয়া তাৰ মনটো ফ্ৰেছ লাগিব, তাৰপিছত সি বাকী চেপ্টাৰখিনি কমপ্লিট কৰিব পাৰিব। আৰু এক্সামত মই এনেকৈ মেট্ৰিকত ছেকেণ্ড ডিভিজন পাবলৈ সক্ষম হৈছোঁ। মই এইবাৰ খেল মহাৰণ 2.0ত আছামৰ হৈ ৰিপ্ৰেজেণ্ট কৰিম। সকলোকে আশা থাকিলে এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ থকা ছাত্ৰ ছাত্ৰীসকলক মোৰ ফালৰ পৰা অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ।